আৰু আৰিয়ানে কৈ আছে গাড়ীখনৰ লগত এটা ইঞ্জিনিয়াৰ লৈ ফুৰিব লাগিব হেনো। ভগৱান টেনচন কৰিব জানে মই বহিব লাগে আগত। সেই আছে জীৱনৰ প্ৰথমবাৰ এনেকৈ দি বাবা যাব দিয়া যাব দিয়া। আৰু এটা হেলফোন মুখেদি এতিয়া পালোঁ আমি আৰাৰিয়া। এটা খুলি দিয়ক অকণমান ঠাণ্ডা হওক। ড্ৰাইভিং চিটত এতিয়া আছে আৰিয়ান আৰু এই পোৱালীকেইটাই খুব চাই আছে। হে ভগৱান ঠেলি হেঁচুকি গাড়ীখন প্ৰায় 180 কিলোমিটাৰ চলালোঁ। বঢ়িয়া। আৰু লগত আছে মোৰ প্ৰিয় মোনাকো। আজি হ'ব আমাৰ অগ্নি পৰীক্ষা। XUV700 কি দেখুৱাই। ইয়াৰ পৰা জগবানী 7 কিলোমিটাৰ, তাৰ পৰা সিফালে চাগে 15 কিলোমিটাৰ। মোৰ এটা চিন্তা হৈ আছে গাড়ীখন যদি লাহে লাহে চলে অ'কে। মই ছাৰ্ভিচ চেণ্টাৰত বঙাইগাঁৱত সুধি পেলাই গম পাইছোঁ লাহে লাহে যাব পাৰিব। খালি আপ যদি হয় তেতিয়াহ'লে হয়তো প্ৰব্লেম হ'ব পাৰে। সেয়ে মই মাথা মাৰি নেপালৰ ভিতৰত নগৈ এই বাহিৰে বাহিৰে অকণমান দূৰ হ'ব জগমণি ফাৰবেজগঞ্জ হৈ শিলিগুৰি হৈ ওলাম। বহুত ডিষ্টেঞ্চ কাভাৰ কৰিব লাগিব। পাৰ্চটো যদি ফাৰবেজগঞ্জত পাই যাওঁ অইল এণ্ড গো, যদি নাপাওঁ তেওঁলোকে যদি পূৰ্ণিয়াৰ পৰা মাগি দিয়ে এনাদাৰ 1.5-2 ঘণ্টা লাগি যাব। মোৰতো আজি দিনটো ওলাই যাব বুলি ভাবিছোঁ। ৰাতিপুৱা ফাৰবেজগঞ্জত যদি আমি 10টাত ওলাওঁ তেতিয়াহ'লে আবেলি 6টা বজাত ঘৰ পোৱাৰ সম্ভাৱনা থাকে, কাৰণ বহুত ডিষ্টেঞ্চ কভাৰ কৰিব লগা হয়। আৰু এতিয়া গাড়ী বনাওঁ মানে যদি আবেলি হৈ যায় তেতিয়াহ'লে এনাদাৰ আমি শিলিগুৰিলৈকে গৈ আজি হল্ড কৰিব লাগিব। গোটেইখিনি ওপৰৱালাৰ ওপৰত নিৰ্ভৰ কৰি আছে। মনটো অকণমান ভাৱ বিহ্বল হৈছে যদিও মনতো সাহস দিবই লাগিব। মই যদি সাহস নাপাওঁ এওঁলোকৰ কি হ'ব অৱস্থা। আৰু এটা আপোনালোকৰ কথা কওঁ, কোম্পানীৰ এগেইনষ্টত কোৱাৰ মোৰ অধিকাৰ নাই, কিন্তু কোম্পানীয়ে যিহেতু ছাৰ্ভিচ চেণ্টাৰ খোলে আমাৰ যিবোৰ প্ৰব্লেম হয় সেই প্ৰব্লেম চল্ভ কৰাৰ কাৰণে য'ৰে পৰা হ'লেও মগাই আনি দিব লাগে। এই লেপটপত আপলোড কৰোঁতে সোধোতে পুছোঁতে গোটেই দিনটো কৰি দিয়ে, তেতিয়াহ'লে আমাৰ নিচিনা এই বাহিৰত ট্ৰিপত অহা মানুহবিলাকে কি সাহসত ওলাই আহিব। মই সেইটো ভাল নালাগিল। যিহেতু আমি হিল ষ্টেচন হিলে বুলি ঠাইত যাব ওলাইছিলোঁ, 8 বাটৰ পৰা ঘূৰি আহিলোঁ। সেয়া যেনিবা মই হজম কৰিম, তথাপিওতো মানুহৰ মনত এটা স্মৃতি সদায় থাকি যাব যে আমি অমুক জেগাটো যাব নোৱাৰিলোঁ, আকৌ দুনাই ছেকেণ্ড টাইম আহিব লাগিব। আৰু এই ধৰণৰ গাড়ীত যদি এই ধৰণৰ সঘনাই প্ৰব্লেম হৈ থাকে যাৰ আমি ABCD একোৱেই নুবুজোঁ, আমাৰ কাৰণে বহুত প্ৰব্লেম হৈ যায়। চবেই ইচ্ছা কৰে যে আৰামত যাম বুলি, কিন্তু আৰামৰ ঠাইত যদি হাৰাম হয়। এতিয়া দেখোন দেখিছোঁ হাতুৰা গৈঁতি আমছেট কিবা কিবি গোটেই বস্তু লৈ ফুৰিব লাগিব দেখোন। লৈ ফুৰিলেও যেনিবা বনাম ক'ত। তেওঁলোকে গোটেইখিনি লেপটপ কানেকশ্যন হয়। এটা শ্ব'ৰুমত গ'লোঁ, তেওঁলোকৰ লেপটপ হেনো বেয়া হৈছে, কাঠমাণ্ডু পঠাইছে, ফ্লাইটত আহিব, নেক্সট দিন কেইটা বজাত আহি পাই গমেই নাপালে। তাৰপিছত যি লেপটপ থকা ঠাইতো প্ৰব্লেম চল্ভে নহ'ল। এতিয়া আমাৰ ইণ্ডিয়াত এতিয়া চাওঁ মহিন্দ্ৰাৰ ছাৰ্ভিচ চেণ্টাৰবোৰ কি ধৰণে সজাই ৰাখিছে, বস্তু এভেইলেবল হয় নে নহয়। আজি অকণমান মোৰ খং উঠিছে। আৰু আৰিয়ানে কৈ আছে গাড়ীখনৰ লগত এটা ইঞ্জিনিয়াৰ লৈ ফুৰিব লাগিব হেনো। হ'ল আজি আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। আৰে আৰিয়ান হেল্থ কনচিয়াছ নেকি, ডিম নোখোৱা নেকি? বাবাই এটা গুৰু দায়িত্ব দিছে, যিহেতু বাবা খেতিয়ক হয়, গতিকে নেপালৰ পৰা অকণমান মাকৈ লৈ যাব কৈছে। মাকৈৰ বিধান এতিয়া বিচাৰি চলাত কৰি আছোঁ। তো सजिलो मिनी मार्ट यार पाउन की बहनी यहाँ मलाई हल्के मकैको भ्यू चाहिए तो कहाँ भेट्छु मकैको भ्यू माथा हेक ओ भगवान टेन्सन पर्दै जाने म बहिब লাগে আগত ভাবো কি কৰে ইয়াতে কি হয় সেই আছে জীৱনৰ প্ৰথমবাৰ এনেকৈ পিছিৰত বহিছোঁ বহিব লাগে আগত ফাইন কাটিব দে আগত লৈ যা গাড়ীখন এইদৰে মাকৈৰ বিধান বিচাৰি বিচাৰি তলকৈ ঘূৰি ফুৰিছোঁ। ইয়াৰ লোকেলিটি সোধোতে ক'লে কাষতে পাব ভেটেনাৰী জানো এগ্ৰিকালচাৰৰ বস্তু পোৱা যায়। এখন মুৰ্গী ফাৰ্মত পঠিয়াই দিলে তাততো নাপায়। তেওঁলোকে আকৌ কৈছে আগলৈ গ'লে হেনো শিৱ মন্দিৰৰ ওচৰত তাতে এগ্ৰ' ভেট আছে তাত পাম। यो मकै एकदम राम्रो हुन्छ नि हाइब्रिड त होइन यो नेपाলৰ যিটো দেশী মাংস অকণমান ল'লোঁ আৰু এবাৰ বিভিন্ন শাক পাচলিৰ বিধান সেইখিনি অকণমান ল'লোঁ। নালাগে হ'ব 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 ডিজাইন আহি গ'ল তোৰ গানা বাজনা চুৰু আহি পালোঁ জগমণি। সশস্ত্ৰ বৰ্ডৰ যিজনে আমাক চেক কৰিলে সশস্ত্ৰ বৰ্ডৰ ভণ্টিজন আকৌ আমাৰ তাৰেই ওলাল বঙাইগাঁও ওলাল। বহু সময় কথা পাতিলোঁ জাম লাগি গ'ল তথাপিও তোক নেৰে আৰু অফিচাৰজনে কয় যে এইকো লৈ যাওঁ অসমীয়া কথাবিলাক মিলি গ'ল নহয়। চব ভাল লাগে বিদেশত আপোন মানুহ। এয়া হ'ল জগমণি ৰাতিপুৱাৰ ভাগত আহিছোঁ কাৰণে নহ'লে ইয়াত ভগৱান ইয়াৰ আগৰবাৰ আহোঁতে এই চব পাৰ হওঁতে মোৰ প্ৰায় আধা ঘণ্টা লাগি গৈছিল। ইফালেদি গাড়ী ইফালেদি মানুহ ইফালেদি ৰিক্সা
পু পু পাপা পু পু পাপা এতিয়া ৰাতিপুৱা 9টা বজাতে আপোনালোকে অনুভৱ কৰিব পাৰিছে ভিৰৰ মাত্ৰা কেনেকুৱা এতিয়া কোনো চাইড নিদি কিন্তু এতিয়া আমি পাই গ'লো নহয় নিজৰ দেশৰ বদনাম নকৰোঁ কিন্তু চাওক না ডিচিপ্লিন এতিয়া য'ত ত'ত পাৰ্কিং য'ত ত'ত গাড়ী এয়া পকেটত হাত ভৰাই ঘূৰি আছে পিছফালেও নাচায় হৰ্ণ দিলে খং কৰে এয়া এয়া নন্দী বাবা যাব দিয়া এই যাব দিয়া আৰু এটা হেল্পফুল মুখেদি এইজনে ভাই হয় যি আমাক হেল্প কৰিছে শৰ্টকাট এটা ৰুট 4 কিলোমিটাৰ বাচি যাব जगमनीत लग पालो भैया का नाम बोल दीजिए ना अजीत कुमार आप क्या करते हैं हाँ क्या करते हैं आप कैंटीन चलाते हैं कैंटीन चल बहुत बढ़िया से चलाइए हाँ গুগুল আন্টিয়ে ঘূৰাই ঘূৰাই কোট আনি গলিত সোমাই দিলে আৰু এয়া চাওক সন্মুখ ট্ৰাক এখন বেয়া হৈ আছে এতিয়া ঠেলা ঠেলি কৰিব লাগিব আৰু আমাৰ গাড়ীয়ে গান গোৱা আৰম্ভ কৰিলে ইয়াকে বোলে ভূতৰ পৰা দানৰ পৰা বুলি ফাৰবেছগঞ্জৰ সাৰ্ভিস চেণ্টাৰত গৈ পেলাই গম পালো আজি আনো তেওঁলোকৰ বন্ধ দিছে গাড়ী বিক্ৰী খোলা আছে সেলসটো খোলা আছে তাৰ মানে বাকি সাৰ্ভিসিং বন্ধ আৰে প্ৰভু যতে বাঘৰ ভয় তাতে ৰাতি হয় 163 শিলিগুৰি শ্বৰুম পাব লাগিলে 163 কিলোমিটাৰ আছে ইয়াৰ পৰা ভগৱানক চিন্তিতে গৈ থাকিম আৰু এতিয়া 45 লৈকে উঠিছে গতিকে সব ঠিকে থাকিব এনেকৈ চলাই গৈ থাকিম আৰু যি হয় হ'ব আৰু প্ৰভু এতিয়া পালো আমি আৰাৰিয়া আৰু আৰাৰিয়া এটা খুলি দিওঁ অকণমান ঠাণ্ডা হওক বল অকণমান আমি ইয়াতে গাড়ী অকণমান ঠাণ্ডা হ'ব দিওঁ অকণমান ফল মূলকৈ লওঁ বিহাৰৰ ডালিমটো যিহেতু ভাল হয় না সেইফালে দেখা পাইছোঁ ভাল হয় ডালিম अनार कितना के अनार 220 रुपए किलो है। अरे बाप रे बाप बिहार में तो थोड़ा कमती होना चाहिए ना हाँ 180 नहीं होगा उधर पटना में मिलता है 80 रुपया करके সঁচাকৈ বিহাৰৰ আনাৰ খুবেই ভাল হয় আৰু আমি পাটনাত বহুত খাইছিলোঁ না আনাৰ তাত বহুত খৰচ আছে 60 টকালৈকে কেজি পাইছিলোঁ নেকি বুজিছে ড্ৰাইভিং সিটত এতিয়া আছে আৰিয়ান সঞ্জয় বাবু গুড আফটাৰনুন তাৰমানে নেপালত গৈ 2 দিন থাকিও কাম নহ'ল তেওঁলোকে যোৱাকালি লেপটপত চালে চাই বস্তুটো আঁতৰাবই নোৱাৰিলে যে প্ৰতিকে কোৱাই যিটো বস্তু সেইটো বস্তু তাত নাই তাৰপিছত মই ৰাতিপুৱা 45টো চলাব পাৰিতো চলাই ফাৰবেছগঞ্জ আহিলোঁ ফাৰবেছগঞ্জৰ শ্ব'ৰুমত সেলছৰ কাম চলি আছে আজি সাৰ্ভিসিং নহয় বোলে ছাৰ গাড়ীৰ তেওঁলোকৰ কিবা পৰব আছে বুলি সব ষ্টাফ গ'ল তাৰপিছত আকৌ পূৰ্ণিয়াটো একে আৰাৰিয়াটো সৰু ঠাই মই এতিয়া শিলিগুৰি পাম আৰু মোটামুটি 1 ঘণ্টা 22 মিনিট লাগিব 45 চলি আহি আছোঁ তাত পাওঁ না নাপাওঁ এইটোৱে কথা আপুনি এটা কনফাৰ্ম কৰিব বাচ্চা যদি নাপাওঁ মই লাহে লাহে চলাই যাব পাৰিম নহয় বঙাইগাঁৱলৈকে এইটো আপুনি ইঞ্জিনিয়াৰক সোধক প্ৰতিকে ফোন উঠোৱা নাই আপুনি প্ৰতিকক ফোন কৰক না ই এতিয়া শিলিগুৰি পাব 1.5 ঘণ্টাত এতিয়ালৈকে কিমান চলালোঁ জানে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে প্ৰায় আপোনাৰ 150 কিলোমিটাৰ চলালোঁ কিবা ক্ষতি নহয়তো You are speaking with has put your call on hold. Please stay on the line. आप जिस व्यक्ति से बात कर रहे हैं उसने आपकी कॉल को होल्ड पे रखा है कृपया लाइन पर बने रहिए आपने কথা পাতি থকা প্ৰতীক তাৰ মানে তাতেতো এই ফাৰবেছগঞ্জ বন্ধ আজি পূৰ্ণিয়াও বন্ধ এতিয়া মই শিলিগুৰি মাৰিলোঁ প্ৰায় 1 ঘণ্টা 20 মিনিটত শিলিগুৰি পাই যাম ঠিক আছে ৰাতিপুৱাৰ পৰা ৰান কৰিল 150ৰ পৰা ৰান কৰিল গাড়ী চলিটো আছে এতিয়ালৈকে 45ৰ পৰা মানে স্লো আহিলে 55লৈকে উঠে আৰু এতিয়া শিলিগুৰিত যদি নাপাওঁ তেতিয়াহ'লে কি মই বঙাইগাঁৱলৈকে গাড়ীখন লৈ যাব পাৰিম লাহে লাহে আপুনি মানে লাহে লাহে চলাইটো আহি থাকিব পাৰে অঁ কিন্তু মই কালি পাৰ্টটো চালোঁ আমাৰ ইয়াতেও নাই এতিয়া তাতে আছে নে নাই এতিয়া এইটোতো কথা এভেইলেবল নাথাকে কিয় পাৰ্টছবিলাক এভেইলেবলটো নাই আমাৰ ইয়াতেও নাই তিনিটা আছিলে এইটো গুচি গৈছে এতিয়া শিলিগুৰি ভৰসা এতিয়া শিলিগুৰিত যদি পাওঁ তো ৱেল এণ্ড গুড নাপালেতো আকৌ এই ধৰণে গৈ থাকিব লাগিব এই ধৰণে যদি যাওঁ
এতিয়া শিলিগুৰি পাওঁ মানে এতিয়াও 50 কিলোমিটাৰ আছে শিলিগুৰি। শিলিগুৰিৰ পৰা আমাৰ ঘৰলৈকে হ'ব 260 কিলোমিটাৰ। 260 কিলোমিটাৰ যদি আপুনি 45 স্পীডত চলায় তেতিয়া অহাকালি ৰাতিপুৱাহে পাম। এতিয়া গোটেই ট্ৰিপটো মোৰ বন্ধ হ'লেই এতিয়া কি কৰিম কওকচোন, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওকচোন মই কি কৰিব লাগে। মানৱতাৰ কথা নাই। চেলছৰ কাম চলি আছে ফাৰবেছগঞ্জত, ৱাইৰেছ মানে ছাৰ্ভিচিঙৰ কাম নকৰিব বোলে, ষ্টাফ গৈছে ছুটীত। আৰে ভাবা গেৰেজত লৈ গ'লেও এটা গেৰেজৰ মেকানিকে কামটো কৰি দিয়ে। প্ৰাইভেটলি আমি যদি কোনোবা এটা গেৰেজত যাওঁ তেতিয়া আপুনি কিয় তাত কাম কৰিলে, কিবা এটা হ'লে আমাৰ ওপৰত ৰেছপনচিবিলিটি আমাৰ ওপৰতে পেলাই দিয়ে। সেইটো কাৰণতে মানুহবিলাকে আজিকালি ছাৰ্ভিচ চেণ্টাৰত নোযোৱা হ'ল, বাহিৰতে কৰা হ'ল। সেই বস্তুটো যে মই ক'ৰবাত অৰ্ডাৰ দি কিনি পেলাই কোনোবা এটা মেকানিকক দিলেতো তেওঁতো লগাই দিব পাৰিব। এতিয়া চাওকচোন চাওঁ এই এনেকৈ 42, 45 কৰি গৈ আছোঁ ফেমিলি লৈ পেলাই। এইটো নাভুত নাচোন ঘটনা নহয়নে? এনেকৈ কি চলে নেকি এটা ছাৰ্ভিচ চেণ্টাৰ? হে ভগৱান, বাবা বিশ্বনাথ দয়া কৰিলে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে ঠেলি হেঁচুকি গাড়ীখন প্ৰায় 180 কিলোমিটাৰ চলালোঁ আৰু এনাদাৰ 34 কিলোমিটাৰ আছে ছাৰ্ভিচ চেণ্টাৰ পাবলৈ। তাত গৈ যদি পাৰ্চটো পাওঁ হৈ যাব, নহ'লে আৰু ভাল লাগিছে কি নেপাল পাৰ হ'ল, বিহাৰ পাৰ হ'ল, এতিয়া ৱেষ্ট বেংগল দাৰ্জিলিং ডিষ্ট্ৰিক্টত আমি সোমাইছোঁ আৰু এতিয়া ছাৰ্ভিচ চেণ্টাৰ পাবলৈ 34 কিলোমিটাৰ। কিবা এটা আশা ৰেঙনি দেখিছোঁ। আৰে চিটি ধাবাৰ কিবা গাড়ীৰ ভিতৰত হাত ভৰাটো উল্টি গ'লি খাইছে নেকি? কেইটা বাজিল? কেইটা বাজিল? 4:49। এতিয়া 4:50 আৰু এইফালে চাওক আমাৰ অৱস্থা। গাড়ীখন ভিতৰত সোমাব পৰা নাই আৰু যিটো পাৰ্টছৰ বিষয়ে কোৱা হৈছিলে 1 ঘণ্টা আগত, তেওঁলোকে যেতিয়া পিছতে ছবিটো চাই ক'ল যে এই পাৰ্টছটো আমাৰ এভেইলেবল নাই, আমি এৰেঞ্জ কৰাৰ চেষ্টা কৰি আছোঁ, আমাক অকণমান সময় দিয়ক। কি সময় দিম আৰু 1 ঘণ্টাৰ পিছত বন্ধ হৈ যাব। তাৰমানে আজি শিলিগুৰিত থাকিব লাগিব।